কৃষ্ণ ইয়াত ইমান সুন্দৰ কথা ক'লে। গু বিপ্ৰ হৰি ভকতক পালি হৰিষে ঈশ্বৰ যাৰ, মানে ঈশ্বৰ কৃষ্ণহে সকলো, গু বিপ্ৰ হৰি মানে গোটেই সকলক পালন কৰোঁতা কোন হয়? কৃষ্ণই হয়। সেইকাৰণে ঈশ্বৰেহে সকলো কৰ্মখিনি পালন কৰিছে। আমাক সেইকাৰণে কৈছে কৃষ্ণ একদেৱ দুখ হাৰি কাল মায়াদি অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰ। নামঘোষাত সুন্দৰকৈ কৈছে যে কৃষ্ণই এক দেৱ যিয়ে সমগ্ৰখিনি ধাৰণ কৰি আছে। সেইকাৰণে কৈছে গু বিপ্ৰ হৰি ভকতক পালি হৰিষে আছে ঈশ্বৰ যাৰ, একো কালে তাক নপাৱৰে বিপাক কহিলো পৰমহাৰ। যিজনে ঈশ্বৰ কৃষ্ণত নিজক যদি অৰ্পণ কৰিলে এক শৰণ হৈ গ'ল, তেওঁ জীৱনলৈ একো বিপাক নাহে, মানে বাধা বিঘিনি বেমাৰ আজাৰ ইত্যাদিও আপোনাৰ কি হয় কেতিয়াও নিজৰ জীৱনলৈ নাহে বুলি কৈছে। যিজনে কৃষ্ণক অৰ্পণ কৰিলে নিজৰ মন চিত্ত। তা আমাক কৈছে নহয় সহস্ৰ লক্ষ মানে হাজাৰ কোটি বেমাৰ আমাৰ মানে কৃষ্ণ নামত উদ্ধাৰ হয় বুলি আগতেও কৈ গৈছে। আমি যেতিয়া এই ষষ্ঠ স্কন্ধ অধ্যয়ন কৰি আছিলোঁ আগত কৈছে যে আমাৰ সেই ৰজাৰ কাহিনীত সুন্দৰকৈ কৈ গৈছে যে আমাৰ এই সহস্ৰ কোটি বেমাৰ পৰ্যন্ত এই কৃষ্ণ নামেৰে আমাৰ দূৰ কৰি দিয়ে বুলি কৈছে। তো সেইকাৰণে আমি ঈশ্বৰ কৃষ্ণই কি কৈছে যে একো কালে তাক নপাৰে বিপাক, তাৰ বিপাক কেতিয়াও নাহে। কহিলোঁ পৰম হাৰ, এইটো পৰম হাৰ ৰহস্য কথা জনাইছোঁ যে কেতিয়াও আমাৰ জীৱনলৈ বিপাক নাহে যদি যিজনে কৃষ্ণৰ নামত অৰ্পণ কৰিছে। শিখে মহাৰাজ তাৰে সেহে প্ৰজা, যিয়ে আতি অব্যাহত, সেইজনেহে আচলতে প্ৰকৃত ৰজা বুলি আমি ভাবি থাকোঁ। মই ৰজা হ'লোঁ, আমুক টকা ধনী হ'লোঁ, আমুকৰ মালিক হ'লোঁ, মোৰ ওচৰত ইমানখিনি মানুহে অধীন হৈ আছে। যেতিয়ালৈকে তেওঁ কৃষ্ণত শৰণ নলয় তেওঁ কেতিয়াও ৰজা নহয়। ৰজা প্ৰকৃততে সেইজন যিজনে কৃষ্ণৰ ওচৰত শৰণ লৈ নিজৰ মন মগজবিলাক কৃষ্ণত অৰ্পণ কৰিলে। জানিব নিজৰ চকুকেইটাক আপুনি পালন কৰিব জানিলে, নিজৰ কাণক আপুনি পালন কৰিব জানিলে, নিজৰ জিভাক পালন কৰিব জানিলে, নিজৰ নাকক পালন কৰিব জানিলে, নিজৰ হাতক পালন কৰিব জানিলে, মানে সম্পূৰ্ণ এই পঞ্চভৌতিক দেহাটোক যেতিয়া আপুনি পালন কৰিব জানিলে তেনেহ'লে আপুনি নিজেই ৰজা। সেইকাৰণে কৈছে মাধৱদেৱে আৰু এটা কৈছিলে যে আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাক ৰাখে মাৰে, হৰিক নভজি নৰে আপুনি হুৱে নষ্ট, হৰি ভজি আপোনাক তৰে। সেইকাৰণে কৈছে যে আমি হৰিক ভজিলেহে আমি প্ৰকৃততে ৰজা হ'ম, আৰু যদি হৰিক ভজিব নাজানো তেনেহ'লে আমাৰ ৰজা আমি প্ৰকৃত ৰজা নহওঁ। যিটো ৰাজা গৰ্ব কৃষ্ণক এৰি কৃষ্ণ পদে ভকতি কৰে সতত, যিজনে কৃষ্ণক সততে ভকতি কৰে সেইজনেহে প্ৰকৃততে মহা ৰজা বুলি কৈছে। আজি আমি ধন টকা পইচাত গৰ্ব হৈ নিজকে যিমান ৰজা বুলি কৈ থাকোঁ, এদিন সেয়া ৰজা হৈ নাথাকে, চব ছাৰখাৰ কৰি দিব। কেনেকৈ ছাৰখাৰ কৰি দিব? যে অথিৰ ধন জন জীৱন যৌৱন অথিৰ এহু সংসাৰ পুত্ৰ পৰিবাৰ হব সিয়সাৰ কৌৰৱু কাহেৰি হাৰ প্ৰাণ ৰাখবি মূৰ। এই ধন টকা পইচা ভগৱন্ত এদিন অথিৰ কৰি দিব। যিমান আপুনি ট্ৰিটমেণ্ট কৰি থাকক আপোনাৰ ট্ৰিটমেণ্ট ভাল নহ'ব। এনেকুৱা এটা মানে ভগৱন্তই যদি কৃপা নকৰে, গতিকে ভগৱন্তৰ আমাৰ এনেকুৱা কৃপা হ'ব লাগিব, ভগৱন্তৰ প্ৰতি এনেকুৱা আমি নিজক ৰাখিব লাগিব, আমাৰ আহাৰ শুদ্ধ, আমাৰ দৰ্শন শুদ্ধ, আমাৰ কথন শুদ্ধ, বাক্য শুদ্ধ, নিজৰ শৰীৰটো সঞ্চালন যেতিয়া শুদ্ধ হ'ব তেনেহ'লে আমাৰ ওচৰত কি হয় এইবিলাক ৰোগ ব্যাধি ইত্যাদি আমাক কেতিয়াও ঢুকি নাপায়, আৰু তেওঁহে প্ৰকৃত একোজন ৰজা বুলি কৈছে। ধন টকা পইচাই আমি ৰজা হ'ব নোৱাৰোঁ বুলি ক'লে, সেইবিলাক কি হ'ল অথিৰ বুলি ক'লে। ইমান সুন্দৰকৈ আমাক বুজাই গৈছে। আকৌ কৈছে দেৱগণক শুনাইছে, দেৱগণ শুনি যোৱা, এই ৰাম শুনা দেৱগণ দিওঁ বুদ্ধিয়ে ক জিমতে হুৱে কল্যাণ তস্তাৰ নন্দন বিশ্বৰূপ নাম চলিউক তাহান থান।
তাংকে গুৰু মানি নাৰায়ণ নাম কবচ কল আহাৰি শৰীৰ প্ৰসাদে দৈত্যক জানিয়া অলভিবা সকলো সিদ্ধি। আৰু দেৱতাসকলক ব্ৰহ্মাই ক'লে, হেই দেৱগণ, তোমালোকে এক কাম কৰা, এতিয়া তস্তা ঋষিৰ নন্দনৰ ওচৰত যোৱা, যাৰ নাম আছিল বিশ্বৰূপ। আৰু সেই বিশ্বৰূপ মানে গুৰুক, তেওঁক তোমালোকে গুৰু বনাই লোৱা। আৰু গুৰু বনাই লৈ অসুৰ কি দেৱতা কি তাক চিনাক্ত কৰি লোৱা। আৰু সেই চিনাক্ত কৰি লৈ তোমালোকে নাৰায়ণ কৱচ ধাৰণ কৰা। আৰু নাৰায়ণ কৱচ ধাৰণ কৰি এই অসুৰসকলৰ লগত যুদ্ধ কৰি তোমালোকে জয় সিদ্ধি কৰা। এতিয়া ভাবক, তস্তা ঋষিৰ নন্দন বিশ্বৰূপ এতিয়া গুৰু ভজিবলৈ ক'লে, তো বিশ্বৰূপক যেতিয়া গুৰু ভজিব কৈছে, তেতিয়া নাৰায়ণ কৱচ ল'বলৈ কৈছে। সেইকাৰণে আমাক কৈছে নাৰায়ণ কৱচ। কোন সময়ত কি বিঘিনি আহে, কি হয়, যে আমাক কৈছে যে জ্ঞানৰ সময়ত যেতিয়া আমাক জ্ঞান বিবেকে কাম নকৰে, তেতিয়া বুদ্ধ আৰাধনা কৰিব কৈছে। বুদ্ধ ৰূপে ৰাখনটোক বুদ্ধিত। তো বুদ্ধিৰ সময়ত আমি কোন সময়ত কি বুদ্ধি আমি ৰাখিব লাগিব। আমাৰ দুৰ্গম নিজান বনত ৰাখিওক কল্কি ৰূপে, যে কল্কিয়ে আমাক নিজান বনৰ সময়ত ৰাখক, এনেকুৱা ধৰণৰ মানে আমাক কৈছে নাৰায়ণ কৱচত, যে সেইবিলাক দেৱতাসকলে ধাৰণ কৰি অসুৰক দমন কৰিবলৈ কৈছে। এতিয়া অসুৰনো কি? আমি নাৰায়ণৰ নাম ল'ব জানিব লাগিব, নাৰায়ণৰ নাম আমি স্মৰণ কৰিব লাগিব, তেতিয়াহে আমাৰ কি হ'ল অসুৰবিলাক নিধন হ'ব। তো এই অসুৰবিলাক আমাৰ নিধন হ'ব কি? প্ৰকৃততে অসুৰ কি? আৰু সুৰ। তাত যদি আমি এই অসুৰৰ আগফালে যদি সুৰ লগাই দিওঁ, তেনেহ'লে সি হৈ যাব আমাৰ পবিত্ৰতা, সহনশীলতা আহি যাব। গতিকে আমি অসুৰটো অটো আঁতৰাই দিব লাগিব, অসুৰটো আঁতৰাই দিব লাগিব। গতিকে আমি এইবিলাক আঁতৰাই আমি সুন্দৰ পবিত্ৰতা ভাৱ আনিব লাগিব। যেনেকৈ অসুৰ ভাৱ কি মনে আমি চিন্তা কৰিব লাগিব। আমি সেইকাৰণে কৈছে শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, ৰথখন আগুৱাই লৈ যোৱা। দুটা পাৰ্টি আছে, এইফালে কৌৰৱৰ আছে, এইফালে পাণ্ডৱৰ আছে। এতিয়া মহাভাৰতৰ যুদ্ধত অৰ্জুনক ক'লে, হে অৰ্জুন, ৰথখন আগুৱাই লৈ যোৱা। লৈ গ'ল, নি পেলাই যেতিয়া দুটা পাৰ্টিৰ মাজত থিয় কৰালে, মাজত থিয় কৰাই ক'লে যে এইখিনি কৌৰৱ, এইখিনি পাণ্ডৱ। তাৰ পাছত অৰ্জুনক গীতা পঢ়াইছে। ক'ত বহুৱালে? দুটা পাৰ্টিৰ মাজত। ঠিক তেনেকৈ আমি আমাৰ জীৱ আত্মাটো আৰু মন চিত্ৰটো, মানে কি হ'ল জীৱ আত্মা, এই জীৱ আত্মাক আমি ক'ত বহাব লাগিব? ভাল আৰু বেয়াৰ মাজত নিজক বহাই লওক। আমাৰ এই জীৱনৰূপী ৰথখনক ভাল আৰু বেয়া কৰ্মৰ মাজত বহাই লওক, যে দেখিব কোনটো বেয়া কৰ্ম, কোনটো ভাল কৰ্ম। তো ভাল কৰ্ম কোনখিনি, বেয়া কৰ্ম কোনখিনি। আপুনি ভাল কৰ্ম কৰিছে, বেয়া কৰ্ম কৰিছে, তেতিয়া আপোনাৰ মন মগজে একদম ডাইৰেক্ট দেখুৱাই দিব যে এইটো বেয়া কৰ্ম। গতিকে বেয়া কৰ্ম কোনটো? লোভ, মোহ, কাম, ক্ৰোধ, মৎস্য, মাৎসৰ্য, এইখিনি আমাৰ বেয়া কৰ্ম। লগে লগে মন মগজে কৈ দিলে, যে হৃদয়ত আমি কৃষ্ণক ধাৰণ কৰাৰ লগে লগে কৈ দিলে কি, যে এই লোভ, মোহ, কাম, ক্ৰোধ এইবিলাক আমাৰ মৎস্য, মাৎসৰ্য, এইবিলাক আমাৰ কি হ'ল দম্ভ, অহংকাৰ, এইবিলাক আমাৰ বেয়া কৰ্ম। গতিকে আমাৰ সেইবিলাক ত্যাগ কৰিবলৈ ক'লে। আমি যদি ত্যাগ নকৰোঁ, তেনেহ'লে সেইখিনি অসুৰ কৰ্মই আমাক বেৰি আছে। গতিকে দেৱতাসকলে সেই বস্তুটো নজনাৰ বাবে, দেৱতাসকলে ধন টকা পইচাত গৰ্ব হৈ যোৱাৰ কাৰণে দেৱতাসকলক কি হ'ল অসুৰে বেৰি ধৰিলে। তো অসুৰ ভাৱনাবিলাক কোনটো? কাণেৰে আমি বেয়া কথা শুনিলোঁ, কোনোবা এজন মানুহে উভত মাত মাতিলে, আমি সেই উভত মাতটোলৈ আমি কি কৰিলোঁ, লগে লগে মন মগজটো উভত মাতত ধ্যান দিলোঁ, দেই এই মানুহজনে এনেকৈ ক'লে। আৰু সেই যিবোৰ অশ্লীল ভাষাৰে কিছুমান আমাৰ কি হয় হাঁহি উঠা জক কথা কয়, তাক আমি খুব ভাল ৰাজসিক মানে কি হয় আনন্দ বুলি ভাবোঁ। কিন্তু প্ৰকৃততে সেয়াই আমাক কি কৰিছে, মন মগজটোক দিনে দিনে খাই থাকে। আমি ভাবোঁ সেইবিলাক বৰ ভাল, বৰ হহুৱাইছে দেই মানুহটো, বৰ ৰসাল, যে সেইবিলাক কথাৰে আমাৰ কি হ'ল মন মগজবিলাকক আমাৰ অসুৰ ভাৱনাই আমাক খাই দিয়ে। যেতিয়া খাই দিয়ে তেতিয়া আমাৰ কি হ'ল কাণত বেমাৰ আহি গ'ল। তো কাণৰ বেমাৰ আটাইতকৈ ডাঙৰ বেমাৰ হৈছে কি, আমি বেয়া কথা শুনাটো। মানুহৰ জীৱনত আটাইতকৈ ডাঙৰ বেমাৰ হ'ল বেয়া কথা শুনাটো হৈছে আমাৰ কাণৰ বেমাৰ। বাকী এইবিলাক বেমাৰবিলাক সেইটো নহয়। তাৰপিছত হৈ গ'ল কি ডাঙৰ বেমাৰ, জিভাইৰে আমি বেয়া বস্তু খোৱাটো। সন্ধিয়া হ'লে যিবিলাক বেয়া বস্তু ধৰে, আমি যিবোৰ নাখাবলগীয়া বস্তু সেইবিলাক খাইছোঁ। এতিয়া মাছ মাংস অধিক খাইছোঁ, যাৰ বাবে আমাৰ বেমাৰ আজাৰে আমাক বেৰি ধৰিছে। যাক আমি যেনেকৈ আমি লিমিট অনুযায়ী আমি আহাৰ ভক্ষণ কৰিব লাগিছিলে, সাত্বিক আহাৰ ভক্ষণ কৰিব লাগিছিলে, আমি সাত্বিক আহাৰক যোৱা নাই, আমি খাইছোঁ। আৰু মুখেৰে ক'ব লাগিছিল কি, কৈছোঁ কি। তো সেইবিলাক কি হ'ল আমাৰ আটাইতকৈ বেমাৰ কি, মুখেৰে কোৱা বাক্য, অখাদ্য, অবাক্য, এইবিলাক হৈ গ'ল আমাৰ আটাইতকৈ ডাঙৰ বেমাৰ। এইবিলাক দূৰ কৰিবৰ কাৰণে আমি মাজত থিয় হ'ব লাগিব। বেয়া কথা ক'লোঁ নি আজি দিনটোত আমি কেইষাৰ বেয়া কথা ক'লোঁ,
এইখিনি যিজনে অনুভৱ কৰিব যে দিনটোত মই কেইষাৰ বেয়া কথা ক'লোঁ, ক'ত ক'ত বেয়া কথা মোৰ ওলালে, যিজনে অনুভৱ কৰিব, সেইকাৰণে কৈছে এই অসুৰ আৰু দেৱতাৰ মাজত আমি কি হ'ল থিয় হ'ব লাগিব, নিজক চাব লাগিব, ভাল বেয়াৰ মাজত থিয় হৈ নিজক পৰীক্ষা কৰিব লাগিব, আমি আজি কি কৰিছোঁ। যেতিয়া দেৱতাৰ ভাৱ আহিব তেতিয়া কি হৈছে, সেইকাৰণে কৈছে তস্তা দেখি গুৰু, আমাৰ এই কৃষ্ণ গুৰু, কৃষ্ণ ৰূপৰ যি ঈশ্বৰ কৃষ্ণক আমি গুৰু ৰূপেৰে আমাৰ পৰম গুৰুক বহাই ল'ব লাগিব। কৃষ্ণহে পৰম গুৰু, গতিকে পৰম গুৰুক আমি কৃষ্ণৰ হৃদয়ত বহাব লাগিব। আৰু সেই পৰম গুৰুৰ স্থান কোনে ল'লে? শংকৰদেৱে পোনপ্ৰথমে কি আছিলে তেওঁ? শংকৰদেৱ এজন আমাৰ শিক্ষাগুৰু হয়, শংকৰদেৱে এজন আমাৰ পিতৃগুৰু হয়, কাৰণ অসমীয়া জাতিৰ পিতৃ কোন? শংকৰদেৱ। তেওঁ আমাৰ যেনেকৈ পিতৃ মাতৃ পিতৃয়ে আমাক দেখুৱাই দিয়ে প্ৰকৃততে শুদ্ধ লাইনটো কি, যে শংকৰদেৱ আমাৰ পিতৃ মাতৃ, শংকৰদেৱ আমাৰ শিক্ষাগুৰু, শংকৰদেৱ আমাৰ কি হ'ল একোজন দীক্ষাগুৰু। তেওঁ আমাক শৰণ শিক্ষা ইত্যাদি চব আমাক দি থৈ গ'ল, যে কেনেকৈ শৰণ ল'ব লাগিব, কি ভজিব লাগিব। আৰু শংকৰদেৱ আমাৰ কি হ'ল পৰম গুৰুৰ লগত সংযোজন হৈ গ'ল। এই কথাষাৰ কি হৈছে, আমিও যদি ঈশ্বৰৰ কৰ্ম কৰি যাওঁ, এদিন আমিও ঈশ্বৰৰ কৰ্মৰ দ্বাৰা আমি ঈশ্বৰৰ লগত বিলীন হৈ আমিও পৰম গুৰু হ'মগৈ। তো কেনেকৈ কৈছে মাধৱদেৱে সেইষাৰ কথা আমাক ক'লে, যে নামঘোষাত কৈছে তুমি প্ৰভু নিৰ্গুণ, নামঘোষা নহয় কৃষ্ণ বৰগীত এটাত কৈছে যে তুমি প্ৰভু নিৰ্গুণৰ গুণেৰ সীমা নাই, নিৰ্গুণ হৈ জীৱ ওহি গুণ গাই। আমিও সেই নিৰ্গুণ কৃষ্ণ গুণ গাই কৃষ্ণৰ লগত বিলীন হ'ব পাৰিম, যে আমি একোজন পৰম গুৰু হ'ব পাৰিম। এই কথাষাৰ শংকৰ গুৰুজনাই কি হ'ল কৃষ্ণৰ গুণানুকীৰ্তন, মানুহক কৃষ্ণৰ গুণানুকীৰ্তন, কৃষ্ণ কৰ্ম যেতিয়া আগবঢ়াই কৃষ্ণ কৰ্ম কৰি গ'ল, তেওঁ এদিন গৈ এনেকুৱা এটা স্থানত পালেগৈ, তেওঁ একোজন পৰম গুৰু হৈ গ'ল। সেইকাৰণে গুৰু ভতিমাত বা আমাৰ শংকৰ গুৰুজনাৰ বিষয়ে মাধৱ পুৰুষে সুন্দৰকৈ লিখিছে, ধুনীয়াকৈ লিখি থৈ গৈছে। আকৌ আমাক কৈছে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰো পৰম গুৰু। বস্তু প্ৰকাশত আমাক কৈ দিলে যে শংকৰ গুৰুজনা আমাৰ পৰম গুৰুলৈ ৰূপান্তৰিত হ'ল। ক'ৰ পৰা গ'ল? প্ৰথমে পিতৃগুৰু, তাৰপিছত শিক্ষাগুৰু, তাৰপিছত কি হ'ল দীক্ষাগুৰু, শেষত পৰম গুৰুলৈ তেওঁ পৰিৱৰ্তন হৈ গ'ল। আমাক দেখুৱাইছে আমি যদি সৰুৰ পৰা আমাৰ সন্তানবিলাকক ঈশ্বৰৰ নামলৈ লৈ যাওঁ, তেওঁ একোজন আমাৰ কি হ'ল তেনেধৰণৰ গুৰু হৈ পেলাই গুচি যাব। যাক আৰাধনা, যিজন সন্তানক কি হ'ল আমি আমাৰ সন্তানক আজি বিভিন্ন ধৰণৰ ঋষি মুনিৰ, বিভিন্ন ধৰণৰ পণ্ডিতৰ ওচৰত সেৱা কৰিবলৈ শিকাইছোঁ। নহয়, আমাৰ সন্তানবিলাকক আমি ঋষি মুনি বনাব লাগিব, আমাৰ সন্তানবিলাকক একোজন গুৰু বনাব লাগিব, যাৰ বাবে সেইসকলে আমাৰ সন্তানৰ চৰণত পৰে। আমি নিজে একোজন গুৰু হ'বলৈ চেষ্টা কৰিব লাগিব, যাতে সেইসকলে আমাৰ চৰণত পৰে। তো আমি সেইকাৰণে বহি থাকিব নালাগিব, আমিও কৰ্ম কৰিব লাগিব, কৃষ্ণৰূপী জ্ঞানৰ কৰ্ম কৰিব কৈছে। তেতিয়া এইখিনি হ'ব কেতিয়া? যে সেইকাৰণে বিশ্বগুৰু ধাৰণ কৰিছে, কৃষ্ণ ধাৰণ কৰিছে। বিশ্বগুৰুক যেতিয়া তস্তা ঋষিৰ সন্তান বিশ্বগুৰুক গুৰু বনাই লৈছে, তে দেৱতাসকলে কি কৰিছে? নাৰায়ণ কৱচ এতিয়া গ্ৰহণ কৰিব আৰু বৃত্তাসুৰক বধ কৰিব। তো এইখিনি কথাৰ কাৰণে কি কৈছে, অসুৰ আৰু দেৱতাৰ ভাৱটো কি, দেৱতানো কি, অসুৰ কি আমি চিনি পাব লাগিব। আৰু সেই বৃত্তাসুৰক, অসুৰ সংসাৰৰূপী এই বৃত্ত আকাৰত যিখিনি অসুৰিক ভাৱনাবোৰ আছে, তাক আমি কেনেকৈ নিধন কৰি আমি একোজন জয়ী হ'ব পাৰিম, এই পৃথিৱীৰ পৰা মুক্তি লাভ কৰিব পাৰিম, এই কথাখিনি কথা কৈছে। পৰীক্ষিতৰ আগতো সেই মুক্তিৰ কথা, সংসাৰৰ পৰা মুক্তি পোৱা উপায়টোৱে শুকৰ ওচৰত পৰীক্ষিতে সুধি আছে। আৰু এইখিনি কথা আমাক সেইকাৰণে কৈছে যে বিশ্বগুৰু লাগে এতিয়া, যে যেতিয়া গুৰু নাথাকিলে, বৃহস্পতিক অপমান কৰিলে, এতিয়া গুৰু দৰকাৰ হৈছে। সেইকাৰণে ব্ৰহ্মাই এটা উপায় দিছে। যে ইয়াত আমি চাবলৈ গ'লে ব্ৰহ্মা একোজন কি হ'ল আমাক শিক্ষা দিয়া গুৰু ৰূপেৰে আহি গ'ল, যে আমুক কৰ্ম কৰা তামুক কৰ্ম কৰা। নাৰদে যেনেকৈ বাল্মীকি মুনিক ৰত্নাকৰৰ পৰা সলনি কৰিলে, ঠিক তেনেকৈ ব্ৰহ্মাই আজি দেৱতাসকলক সলনি কৰিছে। সেইকাৰণে আমাক কি হ'ল একোজন বৈষ্ণৱৰ আমাক প্ৰয়োজন আছে। আমি সেইকাৰণে একোজন বৈষ্ণৱ হ'ব লাগিব, তেতিয়াহে আমাৰ জীৱনত এইখিনি সিদ্ধি হ'ব বুলি কৈছে। যে সেই দেৱতাসকল তোমালোকৰ জীৱনটো সিদ্ধি হ'ব। তাৰমানে আমি ইয়ালৈ অহা মানে আমি একোজন দেৱতা, আৰু আমাৰো এই সংসাৰৰূপী জীৱনত আমি একোজন সিদ্ধিপ্ৰাপ্ত লোক কেনেকৈ হ'ব পাৰোঁ, সেইকাৰণে গুৰুজনাই এই ভাগৱত ভাগ আমাক দিলে। গতিকে আমি কেনেকৈ সিদ্ধি হ'ব পাৰোঁ, সংসাৰত জয়ী হ'ব পাৰোঁ, এই কথাষাৰ কৈছে। যে ঈশ্বৰৰ ওচৰত আমি কেনেকৈ বিলীন হ'ব পাৰোঁ, সেইখিনি কথা কৈছে মন চিত্তবিলাক। সেইকাৰণে দেৱতাসকলক কৈছে তুমি সেইবিলাক জয়ী কৰি একোজন পৰম সিদ্ধি লোক হ'ব পাৰিবা বুলি ক'লে। কৃষ্ণ।